প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ লগত একেলগে নাথাকে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়ত ইলেকশ্যনটো সকলোৱে অকলে খেলি নিজৰ শক্তি সামৰ্থ্য দেখুৱাব লাগে। আমি আকৌ এই মুহূৰ্তত শক্তি সামৰ্থ্য দেখুওৱাতকৈ আৰু শক্তি সামৰ্থ্য দেখুৱাবলৈ গৈ ভোট বিভাজন কৰাতকৈ আমি এই মুহূৰ্তত 2026ত বিজেপিক পৰাভূত কৰাৰ কাৰণে বেছি দায়বদ্ধ। যেহেতু পঞ্চায়ত নিৰ্বাচনত যদি জিকো বা হাৰো, তথাপিও যেহেতু বিজেপি চৰকাৰখন আমি সলাব নোৱাৰো, আৰু বিজেপি চৰকাৰখন যদি নহলাও তেতিয়াহ'লে পঞ্চায়তৰ সকলো চিট পালেও যে আমাৰ একো কাম কৰিব নোৱাৰিম। গতিকে আমাৰ কাৰণে মেইন টাৰ্গেট, মই সদায় কৈ আছো, মই অৰ্জুনৰ নিচিনাকৈ অকল এটাই দেখো, সেইটো হ'ল 26ৰ নিৰ্বাচন। তাৰ বাহিৰে মধ্যৱৰ্তী মই কোনো ব্যৱস্থাই নেদেখো। আমাৰ ৰাজ্য দলৰ এতিয়া স্থিৰ সিদ্ধান্ত যে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব লাগিব, আৰু হৰুৱাৰ একমাত্ৰ আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰটোৱে হ'ল বিৰোধী দলবিলাকৰ একতা।